নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি অলপ মধুৰিআম আপোনাক দেখুৱাম আৰু এইটো চাইডে চাওক যিমান দূৰলৈকে দেখা পাইছোঁ সেইখিনিলৈকে মধুৰিআম লগোৱা আছে আৰু ইয়াত চাওক আপোনালোকে লাগা আৰম্ভ কৰিছে। এটা ডালতে প্ৰায় ছটা আছে, এইটো চাইডেও আছে তেনেকৈ 4-5টামান আৰু ইয়াৰ গছজোপা আপোনালোকে হাইট চাওক 2 পৰা 3 ফুট মেক্সিমাম 4 ফুটলৈকে হৈছে আৰু তাতে বৰ্তমান লাগা আৰম্ভ কৰিছে আৰু ইয়াতকৈ প্ৰথমবাৰো লাগিছিলে ইয়াতকৈ সৰু থাকোঁতে, কিন্তু সেইবিলাক তেওঁলোকে ছিঙি দিছিলে যিহেতু গছজোপাই লোট ল'ব নোৱাৰিব আৰু গছজোপা যাতে স্বাস্থ্যৱান হয় সেইটো কাৰণে তেওঁলোকে প্ৰথম অৱস্থাখিনি ছিঙি দিলে আৰু এইবাৰ তেওঁলোকে ফচল ল'ব আৰু কেনেকৈ কি কৰিছে মই ফাৰ্মাৰজনৰ সৈতে পাতিম। প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ আৰু ইয়াৰ মাজে মাজে যিবিলাক তেওঁলোকে চাফ চিকুণ কৰে, সৰু যিখন ট্ৰেক্টৰ আছে সৰু ট্ৰেক্টৰখন দি তেওঁলোকে মাজৰ জাবৰখিনি চাফা কৰিছে আৰু বাকীখিনি তেওঁলোকে মানুহ লগাই কৰিব আৰু প্ৰত্যেকজোপা গছত প্ৰায় লাগা আৰম্ভ কৰিছে। ইয়াতে চাওক ইয়াতো বৰ্তমান মধুৰিআম লাগিছে আৰু মই আৰু গছ আপোনালোকক দেখুৱাই আছোঁ। প্ৰায় প্ৰত্যেকজোপাতে ফুল আহিছে, লগতে ফলো আহিছে আৰু এই জংঘলবিলাক তেওঁলোকে চাফা কৰিব লাগিব যিহেতু ঠাইটো যথেষ্ট জংঘলৰ আছিলে। প্ৰথম অৱস্থাত তেওঁলোকে চাফ চিকুণ কৰি লৈছে আৰু বেছি জংঘল থকাৰ কাৰণে তেওঁলোকে মাজে মাজে ট্ৰেক্টৰ চলাই দিয়ে আৰু বাকীখিনি মানুহ লগাই তেওঁলোকে কামটো কৰে। আৰু এইটো জালতো আপোনালোকে দেখিবলৈ পাব এটা থালতে প্ৰায় 3টা লাগিছে আৰু এইটো চাইডেও লাগিছে। আৰু মধুৰিআম খেতিটোৰ কথা ক'বলৈ গ'লে মাটিটো তেওঁলোকে চিলেকশ্যন কৰিছে অলপ ওখ মাটি আৰু বাকী তেওঁলোকে ইৰিগেশ্যনৰ ব্যৱস্থাটো ৰাখিছে, সেইটো কাৰণে তেওঁলোকে বিভিন্ন খেতি বৰ্তমান কৰিব পাৰিছে। আৰু আপুনিও যদি ভাবি আছে মধুৰিআম লগাম বা বিভিন্ন ধৰণৰ খেতি কৰিম তেন্তে আপুনি পানীৰ ব্যৱস্থাটো আগতে কৰিব লাগিব। আৰু এইজোপাটো চাওক আপোনালোকে ইয়াতো বৰ্তমান লাগি আছে, এইফালেও লাগি আছে আৰু এইজোপাটো দেখিছে আৰু ইয়াৰ হাইটটো চাবলৈ গ'লে এইবিলাক হাইব্ৰিড হয় আৰু জাতৰ বিষয়েও আমি পাতিম। এইবিলাক হাইব্ৰিড হয় আৰু 3 ফুট 3.5 ফুট মেক্সিমাম হৈছে আৰু গোটেইখিনিতে প্ৰায় অলপ হ'লেও দুই এটাকৈ লাগি আছে আৰু নেক্সট যেতিয়া তেওঁলোকে ফুল প্ৰডাকশ্যন ল'ব পাৰিব 2 পৰা 3 বছৰ লাগিব, মানে 2 পৰা 3 বাৰ লাগিব তাৰপিছত তেওঁলোকে খুব ধুনীয়াকৈ প্ৰডাকশ্যন ল'ব পাৰিব। আৰু পানীৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে এনেকুৱাকৈ পাইপৰ ব্যৱস্থা কৰি ৰাখিছে, তলে খুব ধুনীয়া ব্যৱস্থা আছে আৰু পানী ইয়াৰ পৰা ওলাই তেওঁলোকে ইয়াতে সিঁচিব আৰু ইয়াতে দেখিছে পাইপবিলাক লগোৱা আছে, সেইবিলাকৰ দ্বাৰা তেওঁলোকে পানীটো যোগান ধৰি আছে আৰু এইফালেও দেখিছে ইয়াতো লাগি আছে। আৰু মধুৰিআমৰ এটা খুব ধুনীয়া মাৰ্কেট আছে, ইয়াৰ এটা স্থিৰ মাৰ্কেট আছে, কোনো ধৰণৰ অসুবিধা নাই মধুৰিআম বিক্ৰী কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ ট্ৰান্সপৰ্ট কৰিবলৈ খুব ধুনীয়া। অকণমান যেতিয়া পকিবলৈ ল'ব তেতিয়া আপুনি বহু দূৰলৈকে ইয়াক নি পেলাই ট্ৰান্সপৰ্ট কৰি আপুনি বিক্ৰী কৰিব পাৰিব। ইয়াতো লাগি আছে আৰু আমাৰ হোজাই বা আমাৰ নগাঁও ডিষ্ট্ৰিক্টত এনেকুৱা ডাঙৰ মধুৰিআম বাগান তেনেকুৱা নাই মই দেখাৰ ভিতৰত। যদি আপোনালোকে জানে বা দেখিছে আমাক কমেণ্ট কৰি জনাব। আৰু এইটো দেখিছে অকণমান ডাঙৰ হৈছে এতিয়া আৰু প্ৰায় প্ৰত্যেকজোপা গছতে আছে, মই আপোনাক দেখুৱাবলৈ যত্ন কৰি আছোঁ। এইফালেও দেখিছে ইয়াতো আছে আৰু এইজোপাটো লাগি আছে। প্ৰায় কিমান মাটি লগাইছে মই আপোনালোকক জনাম আৰু লগতে গছ তেনেকুৱা মৰ্টেলিটি হোৱা নাই, যিখিনি গছ লগাইছে প্ৰায় গোটেইখিনি আছে। তাৰ মানে তেওঁলোকে খুব ধুনীয়াকৈ মেইনটেনেঞ্চ কৰিছে আৰু মানুহ যিমান পাৰে তেওঁলোকে এংগেজ কৰাইছে, স্থানীয় লোকক এংগেজ কৰাইছে। আৰু এইজোপাত আপোনালোকে চাওক এটা থোকত 6টা আৰু এইফালেও লাগিছে কেইটামান। প্ৰডাকশ্যন তেওঁলোকে আশা কৰি আছে, কেনেকুৱা কি কৰি আছে মই জনাই আছোঁ। ইয়াতো দেখিছে আৰু এনেকুৱা ধৰণৰ যিবিলাক আমাৰ শস্য আছে বা যিবিলাক ফল মূলৰ গছ আছে এইবিলাক খেতি কৰিবৰ কাৰণে আমাৰ যথেষ্ট পানীৰ প্ৰয়োজন হয় আৰু পানীৰ সুব্যৱস্থা কৰি ল'লেহে আপুনি এইবিলাক কাম কৰিব পাৰিব। এইটো চাওক ইয়াতো খুব ধুনীয়াকৈ লাগি আছে আৰু নেক্সট ভিডিঅ'টো আপোনালোকে অপেক্ষা কৰক, মই ফুল ডিটেইলছ আপোনালোকক দি আছোঁ। মধুৰিআম খেতি কেনেকৈ কৰিব লাগে, কেনেকৈ তেওঁলোকে বৰ্তমান কৰিছে, কিমান গছ আছে, মই সম্পূৰ্ণ তথ্য আপোনালোকক নেক্সট ভিডিঅ'ত দি আছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, যদি আপোনাৰ প্ৰশ্ন ৰৈছে কমেণ্ট কৰক আৰু যদি আপুনি চিন্তা চৰ্চা কৰি আছে এনেকুৱা ধৰণৰ ফল মূলৰ খেতি কৰাৰ তেন্তে পানী ব্যৱস্থাটো কৰিব লাগিব, লগতে মাটি চিলেকশ্যনটো খুব ধুনীয়াকৈ কৰি ল'ব। ভিডিঅ'টো চাওক, নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক। ধন্যবাদ।